বাক্সা জিলাৰ মুছলপুৰত আজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত স্বাস্থ্য সেৱা উৎসৱ সন্দৰ্ভত সংবাদ মেল অনুষ্ঠিত হয়। অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এই স্বাস্থ্য সেৱা উৎসৱ। এই উপলক্ষে বাক্সা জিলাৰ মুছলপুৰস্থিত যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত উল্লেখিত দিনত জিলাখনৰ মুঠ ৫৬খন চিকিৎসা প্ৰতিষ্ঠানত পালন কৰা হ'ব এই স্বাস্থ্য সেৱা উৎসৱ। আজিৰ সংবাদ মেলত যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ মনোজ দাস, জিলা আঁচনি বিষয়া নমল বৰগয়াৰী উপস্থিত থাকে। বাক্সাৰ পৰা নীৰজ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7। আপোনালোকে নিশ্চয় গম পাইছে যে ডিচেম্বৰৰ ৩, ৪, ৫ তাৰিখৰ পৰা ৫ তাৰিখলৈ আমাৰ স্বাস্থ্য সেৱা উৎসৱ চলিব। এই স্বাস্থ্য সেৱা উৎসৱৰ মেইন উদ্দেশ্যটো হ'ল কোৱালিটি হেল্থ ছাৰ্ভিচ। যেনেদৰে আমাৰ সৰ্বশিক্ষা অভিযান যিটো, সেই আৰ্হিতে আমাৰ এই স্বাস্থ্য সেৱা উৎসৱটো চলিব। এইটো গতিকে সেই উদ্দেশ্যে আমিও অন্য ডিষ্ট্ৰিক্টবিলাকৰ দৰে আমিও বাক্সা ডিষ্ট্ৰিক্টত আমি তাৰ কাৰণে প্ৰিপেয়াৰ হৈছোঁ আৰু আমাৰ ইয়াত ৫৬খন হেল্থ ইনষ্টিটিউট আমি স্বাস্থ্য সেৱাৰ কাৰণে ৰেডি কৰিছোঁ। এইটো তাৰ ভিতৰত আমাৰ চিভিল হস্পিটেল, চাব ডিভিজনেল চিভিল হস্পিটেল, PHC, CHC মডেল হস্পিটেল, 2খন টি গাৰ্ডেন আৰু 5খন আমাৰ আম আছে। আম মানে HWC। এইকেইখন লৈ গোটেইকেইখন লৈ পেলাই আমাৰ 56 হেল্থ চেণ্টাৰ আমাৰ স্বাস্থ্য সেৱা উৎসৱত হেৰি কৰি চোৱা যাব, চেকলিষ্ট মতে চোৱা যাব। এইটো আৰু সেই মৰ্মে আমাৰ যিখিনি হেল্থ ইনষ্টিটিউট আছে, প্ৰত্যেকটো হেল্থ ইনষ্টিটিউটৰ যিখিনি ইনচাৰ্জ আছে, তেওঁৰ নেতৃত্বত বাকী ষ্টাফবিলাকে আমাৰ যি চেকলিষ্ট আছে, এই চেকলিষ্ট মতে তেওঁলোকে প্ৰিপেয়াৰ কৰিছে আৰু সেই প্ৰিপাৰেশ্যনটো আমাৰ প্ৰায় কমপ্লিটেই হৈছে। গতিকে আমি এতিয়া সম্পূৰ্ণ ৰেডি আৰু ৩ তাৰিখৰ পৰা আমাৰ এই স্বাস্থ্য উৎসৱটো আৰম্ভ হ'ব। আৰু তাৰ কাৰণে প্ৰথমতে আমাৰ ইণ্টাৰনেল এছেছমেণ্ট এটা হয়। নেক্সট আমাৰ এক্সটাৰ্নেল এছেছৰ বাহিৰৰ পৰা আহে। বাহিৰৰ পৰা আহিলে আমাৰ মেডিকেল কলেজৰ পৰা আমাৰ ফেকাল্টি আহিব, প্ৰফেচাৰ বা তেনেকুৱা পষ্ট PG, আৰু আমাৰ যিখিনি হেল্থ ডিপাৰ্টমেণ্টৰে আমাৰ DCৰ আণ্ডাৰ যিখিনি লাইন ডিপাৰ্টমেণ্ট আছে, তাৰে HOD বা তেনেকুৱা অফিচাৰবিলাক তেওঁৰ লগত থাকিব। এইটো গতিকে দুজনীয়া আমাৰ একোটা টিম থাকিব। এই দুজনীয়া টিমটোৱে হেল্থ ইনষ্টিটিউটবিলাক তেওঁলোকে ভিজিট কৰিব আৰু চেকলিষ্ট মতে তেওঁলোকে চেক কৰিব। এইটো আৰু তদুপৰি আমাৰ IS, ACS বা মিনিষ্টাৰ বা MLA, EM, MCLA, তেনেকৈ তেওঁলোকৰ পলিটিকেল যিখিনি লিডাৰ আছে, এই লিডাৰ মানুহখিনিও আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তেওঁলোকে ভিজিট কৰিব। এইটো যাতে আমাৰ হেল্থ ইনষ্টিটিউটবিলাকত খুব কোৱালিটি ছাৰ্ভিচ হয়। কাৰণ হস্পিটেলবিলাকত কি হয়, তাত নানান বেমাৰৰ পেচেণ্ট আহে আৰু সেই পেচেণ্টৰ পৰা অন্য ৰোগীলৈও অন্য ৰোগ সোঁচৰিব পাৰে। গতিকে যিহেতু নেকি তাত বেমাৰী চিকিৎসা কৰা হয়, গতিকে তাৰ সেই বেমাৰৰ পৰা যাতে অন্য পেচেণ্ট ইনফেক্টেড নহয়, সেইকাৰণে আমি সাৱধান হওঁ। গতিকে সেই সাৱধানতাৰ অৱলম্বন কৰিয়ে আমি নানান ব্যৱস্থা কৰিছোঁ। ধৰক আমাৰ হস্পিটেলৰে যিখিনি আমাৰ পেচেণ্টৰ খাদ্যবস্তু হওক বা ইনজেকশ্যন হওক, ব্লাড লোৱাৰ পিছত চিৰিঞ্জ হওক, নিডিল হওক, বা আমাৰ যিখিনি হেৰি আছে, আমাৰ পেপাৰ যিখিনি আছে, প্লাষ্টিক যিখিনি আছে, আমি সেইখিনি ছেগ্ৰিগেট কৰি পেলাই আমি ষ্টেৰিলাইজেশ্যন কৰি পেলাই সেইবিলাক ডিছপ'জ কৰা যায়। এইটো ঠিক তেনেকৈ আমাৰ যিখিনি লেবাৰ ৰুম আছে বা OT আছে, এই OTৰো যিখিনি আমাৰ হেৰি আছে, প্লেচেণ্টা তেনেকুৱা আছে, বা আমাৰ যিখিনি অপাৰেশ্যনৰ পিছত যিটো টিচু আছে, মাংসপেশী বা ইঞ্জুৰি হোৱা পেচেণ্টৰ মাংসপেশী বা অপাৰেশ্যন কৰাৰ পিছত যিখিনি
অপাৰেশ্যন কৰা যিখিনি অৰ্গেন এইখিনিও আমি ছেপাৰেট কৰি পেলাই আমি যিটো HWC মতে আমি এইটো ডিছপ'জ কৰা যায় এইটো BMWৰ যিটো হেৰি প্ৰচেছ আছে সেই প্ৰচেছত আমি এইখিনি ডিছপ'জ কৰোঁ এইটো গতিকে আমি আশা কৰিছোঁ আমি যোৱা বছৰতকৈ এইবাৰ আমি নিশ্চয় আগতকৈ আমাৰ হস্পিটেলবিলাক কোৱালিটি ছাৰ্ভিচত হেৰি হ'ব উন্নত হ'ব আমি যোৱা বছৰ 18খন পাইছিলোঁ না আমি যোৱা বছৰ 18টা হেল্থ ইনষ্টিটিউট আমি হেৰি কোৱালিফাইড হৈছিলোঁ A গ্ৰেড পাইছিলোঁ A গ্ৰেড পালি মানে 70ৰ ওপৰত হ'লে মানে A গ্ৰেড হয় আৰু তেওঁলোকে হেৰি হয় কোৱালিফাইড হয় এইটো আৰু সেইমতে সেই হিচাপত আমি এইবাৰ আশা কৰিছোঁ আমি তাতকৈ বহুত বেছি পাম আৰু তেনেকৈ আমাৰ যিখিনি A গ্ৰেড পোৱা হস্পিটেল আছে A গ্ৰেড পোৱা যিখিনি হস্পিটেল আছে তেওঁলোকৰ পৰা তেওঁলোকে কিবা এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকে এতিয়া সাহাৰ্য এটা পাব গতিকে সেই সাহাৰ্যৰে আমি আকৌ কিবা এটা কৰিব পাৰিম এইটো এই উদ্দেশ্যেই আমি আটাইখিনি